নিশ্চিতভাৱে চাওক ভাস্কৰ, আপুনি ইতিমধ্যে বিষয়টোৰ সন্দৰ্ভত আচলতে উল্লেখ কৰিছে দৰ্শকসকলক। 25 এপ্ৰিলৰ পুৱতি নিশা যিটো ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল, সেই দুৰ্ঘটনাত থিতাতে 3গৰাকীকৈ যুৱতীয়ে আচলতে প্ৰাণ হেৰুৱাব লগা হৈছিল। এগৰাকী হৈছে শিৱসাগৰৰ আকাংক্ষা শইকীয়া, সমান্তৰালকৈ গোৱালপাৰাৰ পূজা সাহা আৰু বঙাইগাঁৱৰ আৰ্মিনা আহমেদ। 3গৰাকী যুৱতীৰ যি মৃত্যুৰ যিটো মৰণোত্তৰ পৰীক্ষা, সেই মৰণোত্তৰ পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈছে আৰু সেই মৰণোত্তৰ পৰীক্ষা নুনমাটি যি যান বাহন আৰক্ষী, সেই যান বাহন আৰক্ষীয়ে গৈ তিনিওটা পৰিয়ালতে ইতিমধ্যে তেওঁলোকৰ যি মৰণোত্তৰ যিটো ৰিপৰ্ট পাইছে, সেই ৰিপৰ্ট ইতিমধ্যে তেওঁলোকৰ পৰিয়ালক চমজাই দিছে। আচলতে সেই গোটেই ঘটনাটোৰ সন্দৰ্ভত এতিয়াও আচলতে যিটো ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল, যিহেতু তাৰ পাছতে আচলতে যিটো পৰিৱেশৰ সৃষ্টি হৈছিল যে এখন ৰখাই থোৱা যি ট্ৰাক, সেই ট্ৰাকত আচলতে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে সেই দুৰ্ঘটনাটো সংঘটিত হৈছিল। আৰু সেই দুৰ্ঘটনাটো যিখন বাহনে গৈ ট্ৰাকত খুন্দা মাৰিছিল, সেই বাহনখনৰ চালকগৰাকী আছিল শামীম আহমেদ। ইতিমধ্যে শামীম আহমেদে তেওঁ জেল দিয়া হৈছিল যদিও তেওঁ জামিনত ইতিমধ্যে তেওঁ মুক্ত হৈছে। কিন্তু তাৰ পাছতেই যি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত আচলতে গোটেই ঘটনাটোৰ সন্দৰ্ভত তেওঁলোকে যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পোৱাৰ ফলতেই যে তেওঁলোক মৃত্যু হৈছিল, সেই কথা ইতিমধ্যে স্পষ্ট হৈছে। আৰু সমান্তৰালকৈ যদি আপুনি চাই যে আৰক্ষীৰ যিটো তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে, এই তদন্তত কিছু তথ্য পোহৰলৈ অহা পৰিলক্ষিত হৈছে। যদিও আৰক্ষীয়ে ৰাজহুৱাকৈ কোৱা নাই যে আচলতে এই ঘটনাটো পূৰ্ব পৰিকল্পিত আছিল বুলি, কিন্তু তেওঁলোকে যে পূৰ্ব পৰিকল্পিতৰ উমান পাইছে সেয়া ইতিমধ্যে স্পষ্ট হৈছে। হয়তো তদন্ত প্ৰক্ৰিয়া শেষ হ'লে আৰক্ষীয়ে গোটেই বিষয়টোৰ সন্দৰ্ভত তেওঁলোকে জনাব। কিন্তু এটা কথা ক'ব লাগিব যে সেই ঘটনাটোৰ পাছতে আচলতে সকলোৱে কৈছিল যে যুৱতীগৰাকীক যেনেধৰণে আচলতে তেওঁলোকে যি কমেডি শ্ব', সেই কমেডি শ্ব' চাই অহাৰ পাছতে মদঘৰীয়া যিটো স্থানত দুৰ্ঘটনা সংঘটিত হৈছিল, চিচিটিভিৰ ভিজুৱেলছ বা যিসমূহ সেই তথ্যসমূহ লৈ আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে। দেখিবলৈ পাইছিল যে চিচিটিভিৰ ভিজুৱেলত স্পষ্ট আছিল যেনেধৰণে চালকজন আচলতে পলাই গৈছিল। পলাতক পাছত কেইবাটাও দিনৰ পাছতহে আচলতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল শামীম আহমেদ, আৰু তাৰ পাছতে জেললৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু তাৰ পিছত তেওঁ জামিন লৈ ইতিমধ্যে মুক্ত আকাশৰ তলত আছে শামীম আহমেদ। কিন্তু আপুনি যদি কৈছে, যিহেতু এতিয়া ইতিমধ্যে নতুন এটা মূৰ দেখিবলৈ পোৱা গৈছে, য'ত আৰক্ষীৰ যি তদন্ত, সেই তদন্তত আচলতে তেওঁলোকে ক'ৰবাত খুঁত পাইছে যে এই ঘটনাটো আচলতে পূৰ্বে পৰিকল্পিত আছিল। আচলতে যদি এই গোটেই ঘটনাটো পূৰ্ব পৰিকল্পিত আছিল, শামীম আহমেদে এই ঘটনাটো কেনেধৰণে পৰিকল্পনা কৰিছিল বা কেনেধৰণে 3গৰাকী যুৱতীক আচলতে তেওঁ কমেডি শ্ব' চাবলৈ তেওঁ জোৰ কৰিছিল নেকি, বা লৈ গৈ তেওঁ কিয় অভাৰ স্পীডত গাড়ীখন আনি বা কিয় ট্ৰাকত খুন্দা মাৰি আচলতে তেওঁ কোনো ধৰণৰ আঘাত নোহোৱাকৈ কেনেকৈ আচলতে 3গৰাকীকৈ যুৱতীয়ে প্ৰাণ হেৰুৱাব লগা হ'ল। ইতিমধ্যে পৰিয়ালৰ লোকৰো দাবী বা সকলোৱে এটা কথাই বিচাৰে যে যেনেধৰণে ৰাজ্যত আপুনি যদি চাই যে এই ঘটনাটোৰ পাছতে সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল। কেনেধৰণে 3গৰাকীকৈ যুৱতী একেলগতে থিতাতেই, কাৰণ তেওঁলোক গৈ হস্পিটেলো পোৱাগৈ নাছিল, থিতাতেই তেওঁলোকৰ যিটো ছিন্ন ভিন্ন মৃতদেহ আপুনি যদি চাই, কাৰোবাৰ মূৰত আঘাতপ্ৰাপ্ত হৈছিল, কাৰোবাৰ শৰীৰত যেনেধৰণে সেই যিসমূহ ঘটনাটোৰ পাছতে যিসমূহ দৃশ্যাংশ, সেই দৃশ্যাংশসমূহ দেখিলে আচলতে অনুমান কৰিব পাৰি যে কিমান এক ভয়ংকৰ সেই দুৰ্ঘটনাটো আছিল। আৰু তাৰ পাছতে আৰক্ষীয়ে তদন্তত নামি পৰা দেখিবলৈ পৰা গৈছিল। আৰু তাৰপিছত আপুনি যদি চাই, পৰিয়ালৰ লোকেও এটা কথাই কৈছিল যে আচলতে প্ৰকৃত ৰহস্য উদঘাটন হ'ব লাগে, বা সেই ঘটনাটোত আচলতে শামীম আহমেদ জড়িত নেকি, বা শামীম আহমেদে পূৰ্ব পৰিকল্পনা অনুসৰি আচলতে গোটেই দুৰ্ঘটনাটো সংঘটিত কৰাইছিল নেকি। কিন্তু আৰক্ষীয়ে বৰ্তমান সময়লৈকে কোনো ধৰণৰ স্পষ্টকৈ কোৱা নাই। কিন্তু তেওঁলোকে যে তদন্তত কিবা এটা যে খুঁত পাইছে বা এই ঘটনাটো পূৰ্ব পৰিকল্পিতৰ যে অনুমান পাইছে, সেয়া কিন্তু স্পষ্ট বুলি ক'ব লাগিব। ভাস্কৰ।